অফিচ অফ দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন অসমৰ ফালৰ পৰা ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড 2024ৰ বাবে অনলাইন এপ্লিকেশ্যনখিনি ৰিলিজ কৰি দিয়া হৈছে। আপোনালোকে সকলোৱে গম পায় যিসকলে হায়াৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন পাছ কৰে তেওঁলোকক এই ডক্টৰ বাণীকান্ত কাকতি বঁটাৰ ওপৰত বেছ কৰি পিনিয়ে স্কুটি প্ৰদান কৰা হয়। আপোনালোকে যদি এইবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা আপোনালোকৰ চিনাকি কোনোবাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে এই বঁটাৰ কাৰণে যদি এলিজিবল হয় তেতিয়াহ'লে অনলাইন এপ্লিকেশ্যনবিলাক লাষ্ট ডেটৰ আগতে কৰি দিয়ে। ইয়াৰ অনলাইন এপ্লিকেশ্যন 29 জুলাইৰ পৰা ষ্টাৰ্ট কৰি দিয়া হৈছে। অনলাইন এপ্লিকেশ্যন কৰাৰ লাষ্ট ডেট 21 আগষ্ট হয়। গতিকে আপোনালোক যদি এলিজিবল হয় তেতিয়াহ'লে আপোনালোকে অনলাইন এপ্লিকেশ্যনখন 21 আগষ্টৰ আগত এপ্লাই কৰি দিব আৰু প্ৰভিজনেল মেৰিট লিষ্টখন 25 আগষ্ট তাৰিখে তেওঁলোকে ৰিলিজ কৰি দিব আৰু যিখন ফাইনেল লিষ্ট হ'ব সেইখন 10 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকে ৰিলিজ কৰি দিব। এই এৱাৰ্ডত এপ্লাই কৰিবৰ কাৰণে গাইডলাইন এখন প্ৰস্তুত কৰি দিছে। এই গাইডলাইনখনৰ মতে আমি ডাইৰেক্ট যদি এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা কওঁ তেতিয়াহ'লে ষ্টুডেণ্টজনে 80% বা 80%তকৈ বেছি মাৰ্ক হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন যি 2026 চনত কণ্ডাক্ট কৰিছিলে তাত পাব লাগিব। লগতে যদিহে আপোনালোকে বেটাৰমেণ্ট এক্সাম দিছিলে হায়াৰ ছেকেণ্ডেৰীত বা ৰিএপিয়াৰেঞ্চ হৈছে হায়াৰ ছেকেণ্ডেৰীত তেতিয়াহ'লে আপোনালোকে এই স্কিমত এপ্লাই কৰিবৰ কাৰণে এলিজিবল নহয়। আৰু লগতে আপোনালোকৰ ওচৰত ভেলিড PRC চাৰ্টিফিকেটখন থাকিব লাগিব। যদিহে এই গোটেইকেইটা এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকে ফুলফিল কৰে তেতিয়াহ'লে আপোনালোকে এই যি স্কিম হয় স্কিমত এপ্লাই কৰিবৰ কাৰণে এলিজিবল হ'ব।